চাৰিওকাষে কেৱল ৰাজীৱ শদিয়া আৰু ৰাজীৱ শদিয়া। ফেচবুকটো খুলিবই নোৱাৰোঁ, কেৱল ৰাজীৱ শদিয়া। ইউটিউবটো খুলিবই নোৱাৰোঁ, কেৱল ৰাজীৱ শদিয়া। মোৰ এটাই প্ৰশ্ন, মৃত্যুৰ পিছত কিয়? জীয়াই থাকোঁতেওতো তেওঁক ভাইৰেল কৰিব পাৰিলে হয়, কিন্তু জীয়াই থাকোঁতে তেওঁক কিয় ভাইৰেল কৰিব হোৱা নাছিল? নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, বিশ্বাস কৰিব, মই আজিলৈকে ৰাজীৱ শদিয়াক চিনিয়ে নাপাওঁ। ৰাজীৱ শদিয়াক মই আজিলৈকে চিনিয়ে নাপাওঁ বুলি কৈছোঁ। মৃত্যুৰ পাছতহে তেওঁক মই চিনি পাবলৈ সক্ষম হৈছোঁ। আজি ৰাজীৱ শদিয়া জীয়াই থাকোঁতে তেওঁক অসমৰ 70% মানুহেই তেওঁক চিনি পোৱা নাছিলে। কিন্তু আজি মৃত্যুৰ পাছত তেওঁ ইমানেই ভাইৰেল হ'ল যে তেওঁক অসমৰ এটা বাচ্চাইও আজি চিনি পোৱা হ'ল যে তেওঁ বোলে এজন গণশিল্পী। এতিয়া প্ৰশ্নটো হ'ল, মৃত্যুৰ পাছত যে তেওঁ ভাইৰেল হ'ল, মৃত্যুৰ আগত তেওঁক কিয় ভাইৰেল কৰিব পৰা নাছিলে আপোনালোকে? এটা কথা মন কৰিব, ৰাজীৱ শদিয়া বেমাৰ হৈ থকা খবৰটো আনকি অসমবাসী ৰাইজক দিয়া হোৱা নাছিলে। আজি তেওঁ মৃত্যুৰ পিছত ইমানেই ভাইৰেল হ'ল যে তেওঁ আজি গোটেই অসমৰ চুকে কোণে বিয়পি আছে এজন ভাল গণশিল্পী বুলি। আজি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ ডাঙৰীয়াই কিন্তু আজি ৰাজীৱ শদিয়াক লৈ ব্যাকুল হৈ আছে। মৃত্যুৰ পাছতহে, কিন্তু মৃত্যুৰ আগত হয়তো খবৰ এটাও লোৱা নাছিল। আজি ৰাজীৱ শদিয়া এজন গোটেই অসমৰ জাকত জিলিকা ব্যক্তি, গণশিল্পী, কিন্তু মৃত্যুৰ পিছত কিয়? যদি জীয়াই থাকোঁতেই মৰম নাপায়, মৃত্যুৰ পিছত মৰম পায় কি লাভ? যিহেতু তেওঁ মৰিয়েই গ'ল, তেওঁ জানো আজি গম পাইছে যে আজি আপোনালোকে তেওঁক ইমান মৰম দি আছে তেওঁক আজি? সেইবাবে কওঁ যে মৃত্যুৰ আগতেই মৰমবোৰ বাক বিতৰণ কৰি লওক। মৃত্যুৰ পিছততো সেই জ্বলা ছাইখিনিও এদিন মাটিৰ লগত মিলি যায়। গতিকে জীৱনত স্বাৰ্থপৰো হ'ব নালাগে। আজি বহুত মানুহ মই দেখি আছোঁ, বহুত নিউজ চেনেলো মই দেখি আছোঁ, কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ৰাজীৱ শদিয়াক ইউজ কৰি আছে। বহুত ইউটিউবাৰক দেখিছোঁ মই, কেৱল ভিউজ পাবৰ কাৰণে, ফ'ল' পাবৰ কাৰণে, ছাবস্ক্ৰাইব পাবৰ কাৰণে আজি ৰাজীৱ শদিয়াক ইউজ কৰি আছে। জীয়াই থাকোঁতে কিন্তু সেইখিনি কৰা নাছিলে। মৃত্যুৰ পাছতহে কেৱল স্বাৰ্থৰ কাৰণে ৰাজীৱ শদিয়াক ইউজ কৰি আছে। মিছাটো ক'লে কি হ'ব? তেওঁ জীয়াই থাকোঁতেই যদি আপোনালোকে তেওঁক ভাইৰেল কৰিলে হয়, আজি তেওঁ আত্মাটোৱাই কিমান সদগতি পালে হয়। হয়তো তেওঁ জীয়াই থাকিল হয় আমাৰ মাজত। বন্ধুসকল, ৰাজীৱ শদিয়া এজন ভাল ব্যক্তি আছিল। অসমৰ হৈ গীত গাইছিল তেওঁ, অসমৰ হৈ মাত মাতিছিল, আমাৰ নৱপ্ৰজন্মক তেওঁ উৎসাহ দিছিল। গতিকে তেওঁৰ নাম গোটেই অসমত জিলিকি উঠক, তেওঁ গোটেই অসমত যাতে অমৰ হৈ থাকক, তাৰেই কামনা ঈশ্বৰৰ ওচৰত। ৰাজীৱ শদিয়াৰ দৰে অসমৰ হৈ মাত মতা ভাল মানুহ আৰু জীয়াই আছে অসমত। আপোনালোকে তেওঁলোকক ভাইৰেল কৰিবলৈ চেষ্টা কৰক। মৃত্যুৰ পিছত ভাইৰেল কৰি একো লাভ নাই। জীয়াই থাকোঁতেই যদি মৰম নাপায়, মৃত্যুৰ পিছত মৰম পায় একো লাভ নাই। বন্ধুসকল, শেষত এটাই কওঁ, ৰাজীৱ শদিয়া মৃত্যুৰ পিছত তেওঁ মানুহগৰাকী বৰ অকলশৰীয়া হৈ পৰিছে। তেওঁক পাৰিলে অকণমান সহায় কৰক আপোনালোকে। মামা, আপুনিও পাৰিলে সেই মানুহগৰাকীক চাকৰি এটা দিয়াৰ ব্যৱস্থা কৰক। নহ'লে সেই কণমানিটোৰ সৈতে কেনেকৈ বাৰু জীৱন নিৰ্বাহ কৰিব আপুনিয়ে কওক। দয়া কৰি আপুনিও তেওঁক পাৰিলে চাকৰি এটা দিয়ক। তো বন্ধুসকল, এতিয়া বিদায় লোৱাৰ সময় আহি গ'ল, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে, আৰু লগতে শ্বেয়াৰ কৰি দিব যাতে হিমন্ত মামাই এই ভিডিঅ'টো যাতে পায় আৰু তেওঁক যাতে চাকৰি এটা দিয়াৰ ব্যৱস্থা কৰে। তো আজিলৈ বন্ধুসকল ইমানেই ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।